প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন কাহিনীলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ আপোনালোকৰ সময় আছে, তেনেহ'লে কাহিনীটো শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহক এতিয়া কাহিনীটোৰ মাজলৈ ঘূৰি যাওঁ। মোৰ স্বামীয়ে ক'লে, তেনেহ'লে তুমি এইটো কাৰ সন্তান কঢ়িয়াই লৈ ফুৰিছা? গোটেই সঁচা কথাটো কোৱা মোক। মই চিঞৰি চিঞৰি কান্দি আছিলোঁ। মই ক'লোঁ, তেনেকুৱা একো নাই। মই কাৰোৰে লগত বেয়া কাম কৰা নাই। মই গৰ্ভৱতী নহয়। মোৰ পেটত কেনেকৈ এইটো সন্তান আহিল মই নাজানো। তেওঁ ক'লে, মই তোমাৰ পৰা কেৱল বিশ্বাস বিচাৰোঁ, আন একোৱেই নহয়। কিন্তু তুমি এইবিলাক কি কৰিলা? আন কাৰোবাৰ সন্তানক লৈ তুমি মোৰ ঘৰলৈ আহিলা। তুমি পানীত ডুব গৈ মৰি থাকিব লাগিছিল। মোৰ স্বামীয়ে কি কৈ আছিল মই এতিয়া বুজিব পৰা নাছিলোঁ। মই ক'লোঁ, আপুনি এইবিলাক কি কৈ আছে? মোৰ পেটত ক'ৰ পৰা সন্তান আহিব? মই কেতিয়াও কোনো পুৰুষৰ লগত কথাই পতা নাছিলোঁ। মোৰ স্বামীয়ে ক'লে, যদি তুমি তোমাৰ ভুলটো মানি ল'বলৈ সাজু নহয়, তেন্তে ময়ো তোমাক বিবাহ বিচ্ছেদ কৰিবলৈ সাজু নহয়। কাৰণটো হ'ল, পিছত হয়তো মই গোটেই জীৱন অনুশোচনা কৰিম যে মই তোমাৰ কথা বিশ্বাস কৰা ভাল আছিল। আহা, এতিয়া মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ আৰু তোমাক পৰীক্ষা কৰি আনিম। তেতিয়া আচল কথাটো সন্মুখলৈ আহিব। মই এগৰাকী চৰিত্ৰহীন নাৰীক আমাৰ ঘৰত ৰাখিবলৈ নোৱাৰোঁ। তেতিয়া সুমনে মোৰ হাতত ধৰি মোক বাহিৰলৈ বুলি লৈ গ'ল। সেইটো সময়ত চোতালত কোনো মানুহ নথকাৰ বাবে ভগৱানক বহুত ধন্যবাদ দিছিলোঁ। নহ'লে হয়তো সকলোৱে সুধিবলৈ আৰম্ভ কৰিলে হয় যে তুমি নতুন কইনাজনীক লৈ ক'লৈ যোৱা। আৰু যদিহে তেওঁ ক'লেহেঁতেন মই তেওঁক স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ গৈ আছোঁ, তেন্তে মোৰ কি সন্মান থাকিলেহেঁতেন? মই নিমাত হৈ থাকিলোঁ। ভগৱানক সহায় কৰিবলৈ মই এতিয়া অন্তৰেৰে প্ৰাৰ্থনা কৰিছিলোঁ। মোৰ স্বামীগৰাকী এজন বহুত ভাল ব্যক্তি আছিল। সেইবাবে মই তেওঁক কেতিয়াও হেৰুৱাবলৈ বিচৰা নাছিলোঁ। মই এতিয়া ভগৱানক বাৰে বাৰে কৈছিলোঁ, মোৰ চৰিত্ৰত যে কোনো দাগ নাই বুলি তুমি এতিয়া প্ৰমাণ কৰা। মই কান্দি কান্দি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিলোঁ। অৱশেষত হস্পিটেল পালোহি। তেওঁ মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে আল্ট্ৰাচাউণ্ড কৰিলে আৰু তেওঁ কোৱা কথাখিনি শুনি মোৰ এনে লাগিল যেন মোক কোনোবাই জ্বলা জুইতহে ঘিউ ঢালি দিছে। ডাক্তৰে ক'লে, আপুনি 4 মাহৰ গৰ্ভৱতী। মই এতিয়া কথাষাৰ অস্বীকাৰ কৰি মূৰটো জোকাৰিবলৈ ধৰিলোঁ আৰু ক'লোঁ, এইটো হ'বই নোৱাৰে। আজিলৈকে মোক কোনেও স্পৰ্শ কৰা নাই। ডাক্তৰে তেতিয়া হাঁহি এটা মাৰিলে। তেওঁ তেতিয়া ক'লে যে প্ৰতিজনী ছোৱালীয়ে অপৰাধ কৰাৰ পিছত এই কথাকে কয়। কিন্তু ক্ষমা কৰিব, মই ৰিপৰ্ট সলনি কৰিবলৈ নোৱাৰোঁ। যি সঁচা সঁচাই। মই ডাক্তৰৰ ওচৰৰ পৰা এতিয়া উঠি আহিলোঁ। সুমনেও মোৰ পিছে পিছে আহিছিল। তেওঁ মোৰ হাতত ধৰি এতিয়া ঘৰলৈ বুলি লৈ আহিলে। তেওঁ তেতিয়া ক'লে যে এতিয়া তুমি নিজৰ সঁচা কথাটো ক'বানে? মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ। মই ক'লোঁ, সুমন, তোমাৰ আগত সকলো সঁচা আহি পৰিছে। মই এতিয়া 4 মাহৰ গৰ্ভৱতী। কিন্তু ভগৱান সাক্ষী আছে, আজিলৈকে মই কেতিয়াও কোনো পুৰুষৰ লগত কথাই পতা নাছিলোঁ। তেওঁক লগ পোৱাটো দূৰৰে কথা। মই নাজানো এইটো সন্তান কাৰ পৰা কেনেকৈ আহিল। সুমনে মোৰ চকুলৈ চাই ক'লে, তেনেহ'লে তুমি তোমাৰ চাৰিওফালে চকু ৰাখা। তোমাৰ লগত এই অপৰাধ কোনে কৰিলে? তাৰপিছত তেওঁ মোক বিবাহ বিচ্ছেদ কৰি দিলে। মই তেওঁক একো কোৱা নাছিলোঁ, কাৰণ হয়তো এইটোৱে মোৰ ভাগ্যত আছিল। তেওঁ মোক দেউতাৰ ঘৰত থৈ গ'লহি। মই দুৱাৰত টুকৰ মাৰিলোঁ, তেতিয়া পেহীয়ে দুৱাৰখন খুলি দিলে। তেওঁ মোক দেখি তেতিয়া আচৰিত হৈ পৰিছিল। তেওঁ তেতিয়া ক'লে যে তুমি ইয়ালৈ কিয় আহিছা? এতিয়া ৰাতি 1টা বাজিছে। তুমি তোমাৰ ঘৰখন এৰি কিয় আহিলা? বিয়াৰ প্ৰথম ৰাতি নতুন কইনা এনেকৈ মাক দেউতাকৰ ঘৰলৈ উভতি আহে নেকি? মই ক'লোঁ, পেহী, মোৰ স্বামীয়ে মোক বিবাহ বিচ্ছেদ কৰিছে। কথাষাৰ শুনাৰ পিছত পেহীৰ মুখখন মেল খাই গ'ল। তেওঁ ক'বলৈ ধৰিলে, এইবিলাক তুমি কি কৈ আছা? এইটো কেনেকৈ সম্ভৱ হ'বলৈ পাৰে? সি তোমাক কিয় বিবাহ বিচ্ছেদ কৰিলে? মই তেতিয়া ক'লোঁ যে কাৰণ মোৰ পেটত এতিয়া 4 মহীয়া কেঁচুৱা এটা আছে। মোৰ কথা শুনি পেহীয়ে মোৰ মুখত জোৰেৰে এটা চৰ মাৰিলে। তেওঁ ক'লে যে তুমি কাৰ লগত নিজৰ মুখখন কলা কৰিলা? তোমাৰ অকণো লাজ নাইনে? মই তেতিয়া জোৰেৰে কান্দিবলৈ ধৰিলোঁ। মই ক'লোঁ যে মই কোনো ভুল কৰা নাই। সন্তানটো ক'ৰ পৰা আহিছে মই একোৱেই নাজানো। মই একো বেয়া কাম কৰাও নাছিলোঁ। মই চিঞৰি চিঞৰি কান্দি থাকিলোঁ। তাৰপিছতে পেহীয়ে মোৰ কাষত বহি মোক জোৰেৰে সাবটি ধৰিছিল। তেওঁ মোক অলপমান পানী খাবলৈ দিলে আৰু ভিতৰলৈ বুলি লৈ গ'ল। তাৰপিছত তেওঁ মোক সুধিলে, এইবোৰ কেনেকৈ হ'ল? মই ক'লোঁ, নাজানো পেহী, মোৰ লগত এইবোৰ কেনেকৈ হ'ল। ইয়াত মোৰ কোনো দোষ নাই। এই কথা কৈ মই দেউতাৰ কোঠালৈ গুচি গ'লোঁ। দেউতাই গভীৰ নিদ্ৰাত শুই আছিল। মই ক'লোঁ, দেউতা, উঠাচোন, মোৰ কথাটো শুনা তুমি। কিন্তু দেউতাই মোৰ কোনো কথাই নুশুনিলে। তেতিয়া পেহীয়ে ক'বলৈ ধৰিলে, মমী, তুমি জানাই তোমাৰ দেউতাই গোটেই দিনটো ঘৰৰ বাহিৰতে থাকে আৰু ৰাতিপুৱা সোনকালে সাৰ পায়। সেইবাবে তেওঁ গোটেই ৰাতিটো গভীৰভাৱে শুই থাকে। ৰাতিপুৱা যেতিয়া তেওঁ সাৰ পাব, তেতিয়া তুমি তোমাৰ সকলো কথা দেউতাক ক'বলৈ পাৰিবা।
পেহীও গোটেই ৰাতি মোৰ লগত বহি বহি কান্দিয়েই থাকিল। তাৰ পাছত তেওঁক মই সুধিলোঁ যে মোৰ অপৰাধীক মোৰ সন্মুখত মই কেনেকৈ দেখা পাম। তেওঁ তেতিয়া ক'লে যে চিন্তা নকৰিবা, তোমাৰ লগত এনেকুৱা কৰা মানুহজনক মই বিচাৰি উলিয়াম, মোৰ ওপৰত বিশ্বাস ৰাখা তুমি। ৰাতিপুৱা পেহীয়ে দেউতাক জগাবলৈ ৰুমলৈ বুলি গ'ল। দেউতাই সাৰ পোৱাৰ লগে লগে মন্দিৰলৈ বুলি গুচি গ'ল। তাৰ পিছত বহু সময়ৰ মূৰত ঘৰলৈ উভতি আহিল। ঘৰলৈ অহাৰ লগে লগে তেওঁ পেহীক সুধিলে যে কি হৈছে। চুবুৰীয়া মানুহবিলাকে কৈ আছিল যে ৰাতি আমাৰ ঘৰৰ পৰা কান্দোনৰ শব্দ আহি আছে। কোনে কান্দিছিল? মই কোঠাটোৰ পৰা ওলাই আহি ক'লোঁ যে দেউতা, মই কান্দিছিলোঁ। মোক দেখি তেওঁ তেতিয়া আচৰিত হৈ পৰিল। তেওঁ ক'লে যে কি হ'ল মমী? মই দেউতাক সকলো কথা কৈছিলোঁ। দেউতাৰ মুখখন আন্ধাৰ হৈ পৰিল। মই ক'লোঁ, দেউতা, ইয়াত মোৰ কোনো দুখ নাছিল। মোৰ লগত এই সকলোবোৰ কোনে কৰিলে মই একো জনা নাছিলোঁ। কথাষাৰ শুনাৰ পিছত দেউতাও নিমাত হৈ থাকিল। কিছু সময়ৰ পিছত দেউতা ঘৰৰ পৰা ওলাই গ'ল। মই বৰ চিন্তিত হৈ আছিলোঁ। মোৰ হাতত একো প্ৰমাণ নাছিল। আমাৰ ঘৰত আমাৰ তিনিজনৰ বাহিৰে আন কোনোৱেই নাছিল, মই, দেউতা আৰু পেহী। তেওঁলোকৰ কোনো এজনকো এতিয়া সন্দেহ কৰিবলৈ নোৱাৰোঁ। কিন্তু মই সিদ্ধান্ত লৈছিলোঁ যে যিকোনো প্ৰকাৰে মই মোৰ অপৰাধীক বিচাৰি উলিয়ামেই। মই এতিয়া ভগৱানৰ ওচৰত বাৰে বাৰে প্ৰাৰ্থনা কৰিছিলোঁ যে যিয়ে এই সকলোবোৰ কৰিছে তেওঁ অতি সোনকালে মোৰ সন্মুখলৈ আহক। মই ঘৰৰ কাম কাজবোৰৰ সকলো কথাতে চকু ৰাখিবলৈ ধৰিলোঁ। মই কাকো অনুভৱ হ'বলৈ দিয়া নাছিলোঁ যে মই ঘৰৰ প্ৰতিটো কাম কাজত এতিয়া চকু ৰাখিছোঁ। মই মোৰ দুখত ডুব গৈ থাকিলেও মোৰ চৌপাশে ঘটি থকা সকলোবোৰ কথাৰ প্ৰতি মই এতিয়া সচেতন আছিলোঁ। গোটেই দিনটো এতিয়া চিন্তিত হৈ ঘৰটোতে ঘূৰি ফুৰিছিলোঁ। দেউতাই মনত ইমানেই দুখ পালে যে তেওঁ ঘৰলৈ নহা হ'ল। ৰাতি হ'লে পেহীয়ে আহি মোৰ লগতে শুইছিল, মোৰ লগত কথাও পাতিছিল। তেওঁ কৈছিল যে তোমাৰ জীৱনত সকলো ভাল হ'ব, তুমি চিন্তা নকৰিবা। এদিন তোমাৰ সমস্যাবোৰ নাইকিয়া হৈ যাব। ভগৱানে সকলোবিলাক জানে, তেওঁ এই সকলো ঠিক কৰি দিব। তেওঁৰ কথাবিলাকে এতিয়া মোক নতুন এটা আশা দিছিল আৰু মই তেনেকৈ টোপনিত লালকাল হৈ পৰিলোঁ। তাৰপিছত ৰাতিপুৱা 4মান বজাতহে সাৰ পালোঁ। মোৰ জীৱনত ইমান ডাঙৰ এটা ঘটনা ঘটি গ'ল, তথাপিও মোৰ বহুত টোপনি আহিছিল। গোটেই ৰাতিটো মই আৰামত শুই থাকিলোঁ। ইয়াৰ আঁৰৰ কাৰণটো কি? পেহী যেতিয়া মোৰ কাষত থাকে মোৰ কিয় ইমান টোপনি আহে? মই পেহীক বহুবাৰ কৈছিলোঁ যে তুমি তোমাৰ নিজৰ ৰুমত গৈ শুৱা, কিন্তু তেওঁ সদায় মোৰ ৰুমলৈ আহি মই শুই নোযোৱালৈকে তেওঁ মোৰ ৰুমৰ পৰা ওলাই যোৱা নাছিল। গতিকে মই সিদ্ধান্ত ল'লোঁ যে এইবাৰ মই চতুৰ হ'ম। মই ভাও জুৰিম যে মই টোপনি গৈছোঁ, কিন্তু সাৰে থাকিম আৰু প্ৰতিনিশা মোৰ লগত কি হয় তাৰ ওপৰত চকু ৰাখিম। ৰাতি পেহীয়ে মোৰ ৰুমলৈ আহি মোৰ লগত কথা পাতিবলৈ ধৰিলে। মই চকু দুটা মুদি টোপনি যোৱাৰ ভাও জুৰিলোঁ। এনেকৈ কিছু সময়ৰ পিছত তেওঁ মোক মাতিলে, মমী মমী বুলি, কিন্তু মই একো উত্তৰ নিদিলোঁ। তাৰ পাছত তেওঁ মোৰ ৰুমৰ পৰা ওলাই গ'ল। ময়ো বিচনাৰ পৰা উঠি ৰুমৰ খিৰিকীখনৰ ওচৰত বহিলোঁ। চোতালৰ পৰা কুকুৰ এটা ভোকাৰ শব্দ শুনিবলৈ পালোঁ, যেন কোনোবাই আমাৰ ঘৰখনত সোমাইছে। মই এতিয়া সম্পূৰ্ণ সজাগ হৈ পৰিলোঁ। এইটো দেখি মোৰ জিও ওলাই গ'ল যে আমাৰ ঘৰত এজন যুৱক সোমাই আহিছে। সি এতিয়া ইফালে সিফালে চাইছিল। তাৰ পাছত পেহীৰ কোঠাটোত সোমাই গ'ল। এইবোৰ দেখি মই থতমত খালোঁ। সি মোৰ পেহীৰ কিবা ক্ষতি কৰিব বিচাৰিছে নেকি? ময়ো লাহে লাহে খোজকাঢ়ি পেহীৰ ৰুমলৈ বুলি গ'লোঁ। সেই ল'ৰাটো পেহীৰ ৰুমতে আছিল। আগবাঢ়ি গৈ খিৰিকীখনৰ পৰা চালোঁ। ল'ৰাটোৱে পেহীৰ লগত কথা পাতি আছে। এনে লাগিছিল যেন দুয়োজনে ইজনে সিজনক চিনি পায়। সিহঁত দুয়োটাই কথা পাতি থাকোঁতে হঠাৎ ল'ৰাটোৱে পেহীৰ মুখত কাপোৰ এখন থৈ দিলে, যাৰ বাবে পেহীয়ে গভীৰ টোপনিত গ'ল। এইবিলাক দেখি মোৰ এতিয়া জ্ঞানকণ হেৰাই গ'ল। নাজানো সেই ল'ৰাটোৱে পেহীৰ লগত কি কৰিবলৈ ওলাইছিল। তাৰ পাছত সি ক'লে, তই কি ভাব বুঢ়ী? তোৰ কাৰণে মই ইয়ালৈ আহিছোঁ নেকি? সেয়া তোৰ ভুল ধাৰণা। আচলতে মই তোৰ ভতিজীৰ বাবেহে ইয়ালৈ আহিছোঁ। তোৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাই। মই মানিছোঁ যে মই তোৰ পৰা টকা লৈ খাওঁ, তোৰ লগত প্ৰেমৰ কথা পাতোঁ, কিন্তু মই ইয়ালৈ অহাৰ আচল উদ্দেশ্য হৈছে তোৰ ভতিজীজনী। তাৰ এইবোৰ কথা শুনি মই শিলৰ দৰে স্থিৰ হৈ পৰিলোঁ। দৌৰি গৈ মই মোৰ ৰুমত সোমালোগৈ। বিচনাখনত দুটা গাৰু ৰাখি চাদৰেৰে ঢাকি দিলোঁ। এনে লাগক যেন তাত কোনোবাই শুই আছে। তাৰপিছত মই বাথৰুমতে লুকাই থাকিলোঁ। মই মনে মনে চালোঁ যে ল'ৰাটো মোৰ কোঠালৈ আহি বটল এটা উলিয়াই তাত ৰুমাল এখন তিয়াই মোৰ বিচনা চাদৰখন আঁতৰাই মোক দিবলৈ আগবাঢ়ি গ'ল। কিন্তু যেতিয়া সি মোক বিচনাখনত নাপালে তেতিয়া সি আচৰিত হৈ পৰিছিল। বিচনাত মাত্ৰ দুটা গাৰু আছিল। সি হাতত লৈ থকা ঔষধখিনি বিচনাত পৰি তিতি গৈছিল। এতিয়া ল'ৰাটোৱে মোক ইফালে সিফালে বিচাৰিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু সি বুজিলে যে মই সাৰ পাই আছোঁ। সি এতিয়া ভয় খাই উঠিল যে মই যদি কাৰোবাক এইবোৰ কথা কৈ দিওঁ। সেইবাবে সি নিজৰ জীৱন বচাবলৈ সি আমাৰ ঘৰৰ পৰা পলাই গ'ল। বাথৰুমত বহি মই জোৰ জোৰকৈ কান্দিবলৈ ধৰিলোঁ। হে ভগৱান, এইবোৰ কি হৈ গ'ল? মই নিজ চকুৰে দেখা এই সকলোবোৰ কি আছিল? মই একো বুজিব পৰা নাছিলোঁ। মই এতিয়া পেহীৰ ৰুমলৈ বুলি গ'লোঁ।
তেওঁক মই মাতিবলৈ ধৰিলোঁ, কিন্তু তেওঁ সম্পূৰ্ণৰূপে অচেতন হৈ পৰি আছিল। দেউতাৰ ৰুমলৈ যাওঁতে তেওঁ গভীৰ নিদ্ৰাত শুই আছিল। মই মোৰ ৰুমলৈ উভতি আহি দুৱাৰখন বন্ধ কৰি দিলোঁ। গোটেই ৰাতিটো মই মোৰ কোঠাৰ পৰা ওলাই অহা নাছিলোঁ। ৰাতিপুৱা সাৰ পাই ওলাই আহোঁতে দেখিলোঁ যে দেউতা মন্দিৰলৈ বুলি গৈছিল। মোক দেখাৰ লগে লগে পেহীয়ে সুধিবলৈ ধৰিলে যে তুমি ইমান সোনকালে কেনেকৈ সাৰ পালা। মই তেতিয়া ক'লোঁ যে মই মোৰ অপৰাধীক বিচাৰি পাইছোঁ। পেহীয়ে আচৰিত হৈ ক'লে যে ক'ত আছে তোমাৰ অপৰাধী কোৱাচোন। পেহীৰ হাতত ধৰি মই তেওঁক মোৰ ৰুমলৈ লৈ আহিলোঁ। তাৰপিছত তেওঁক ক'লোঁ আজি সঁচা কথা কোৱা তুমি, মোৰ দেউতাই তোমাৰ লগত কি অন্যায় কৰিছিল। পেহীৰ চকুত চকুলো ওলাই আহিল। তাই তেতিয়া ক'বলৈ ধৰিলে, হয়তো জীৱনত মই এই কথা তোমাক কেতিয়াও ক'বলৈ নোৱাৰিলোঁহেঁতেন, কিন্তু এতিয়া তুমি নিজেই এটা দুখৰ মাজেৰে পাৰ হৈ গৈছা, গতিকে মই তোমাক সকলো কথা ক'ম। যৌৱনত মই এজন ল'ৰাক ভাল পাইছিলোঁ। সিও মোক বহুত ভাল পাইছিল আৰু কৈছিল যে মই তোমাক বিয়া কৰাম। মায়েও মান্তি হৈছিল, কিন্তু তোমাৰ দেউতা অৰ্থাৎ মোৰ দাদাই এই সম্পৰ্কটো বাধাৰ সৃষ্টি কৰিলে। সি তেতিয়া ক'বলৈ ধৰিলে যে এই ল'ৰাটোৰ লগত মোৰ ভণ্টিক কেতিয়াও বিয়া নিদিওঁ মই। কাৰণটো হ'ল সি ভুল পথেৰে কাম কৰি টকা উপাৰ্জন কৰে। দাদাই মোক কোনো ল'ৰাৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ দিয়া নাছিল আৰু তেওঁৰে কোনোবা বন্ধু এজনৰ লগত মোৰ বিয়া পাতি দিলে। মোৰ স্বামী ভাল আছিল যদিও মই মোৰ ভাল পোৱা ল'ৰাজনৰ মৰম পাহৰিব পৰা নাছিলোঁ। এনেকৈ বিয়া হোৱা কিছুদিনৰ পিছতে মোৰ স্বামীৰ মৃত্যু ঘটিল। এতিয়া এই শাস্তিটো মোৰ বাবে বহুত ডাঙৰ আছিল। শহুৰৰ ঘৰৰ মানুহে মোক কুলক্ষণী বুলি কৈ ঘৰৰ পৰা বাহিৰ কৰি দিলে। তাৰপিছত মই নিজৰ ঘৰলৈ বুলি উভতি আহিলোঁ। এতিয়া দাদাই মোৰ চকুলৈ চাবলৈ সাহস কৰা নাছিল। সি জানে যে এই সকলোবোৰ তাৰ কাৰণেই হৈছিল। যদি সি মোৰ পচন্দৰ মতে মোক বিয়া দিয়া হ'লে আজি মই বিধৱা নহ'লোহেঁতেন। আজি এইটো ক্ষণত মোৰ স্বামী মোৰ লগত থাকিলেহেঁতেন। সেইবাবে এতিয়া দাদাই মোৰ লগত কথা পাতিবলৈও ভয় কৰিছিল। বৌক কৈছিল যে মোৰ ভণ্টিক গৈ সোধাগৈ তাই আকৌ বিয়া হ'ব বিচাৰি নেকি। তেতিয়া মই মোৰ প্ৰেমিকৰ নম্বৰটো বিচাৰি ফোন কৰিলোঁ। তেতিয়া সি ক'লে যে মই এতিয়া বিয়া কৰাইছোঁ, মোৰ জীৱনত এতিয়া তোমাৰ কোনো স্থান নাই। সেইদিনাৰ পৰা এতিয়ালৈকে মই তোমাৰ দেউতাক সেইকাৰণে ঘৃণা কৰি আহিছোঁ। মই সদায় ভয় খাইছিলোঁ যেতিয়া সি তোমাক মৰমেৰে কথা পাতিছিল, তোমাৰ খং অভিমানবোৰ নোহোৱা কৰিছিল। তেতিয়া মোৰ মনলৈ ভাৱ আহিছিল যে সি তোমাকো তাৰ কোনোবা বন্ধুৰ ল'ৰাৰ লগত বিয়া দিব, যিটো নেকি তোমাতকৈ বয়সত বহু বেছি ডাঙৰ হ'ব। যদি তুমি বিয়াৰ বাবে মানা কৰা তেতিয়া সি তাৰ মৰমৰ কথা সোঁৱৰাই দিব যে মই তোমাক বহুত ভাল পাওঁ বুলি, আৰু লগতে ক'ব যে তোমাৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিছোঁ বুলি। তুমি মোৰ এই সৰু ইচ্ছাটো পূৰণ কৰিবলৈ নোৱাৰিবানে? সেইবাবে মই নিবিচাৰিছিলোঁ যে তুমি তোমাৰ দেউতাৰ লগত বেছিকৈ মিলা মিছা হোৱাটো, কাৰণ কন্যা সন্তানে পিতৃৰ স্বাৰ্থত প্ৰাণ আহুতি দিবলৈ সাজু হৈ থাকে। তুমিও তোমাৰ দেউতাৰ সুখৰ বাবে ডাঙৰ মানুহ এজনৰ লগত বিয়া হৈ তাৰ পিছত মোৰ দৰে বিধৱা হলাহেঁতেন। সেইকাৰণে মই সদায় তোমালোক দুয়োজনৰ মাজত এটা ব্যৱধান ৰাখিবলৈ বিচাৰিছিলোঁ। যেতিয়া মই তোমাৰ দেউতাৰ ফালে চাইছিলোঁ তেতিয়া মোৰ বহুত খং উঠিছিল। সেইকাৰণে মই বাচন বৰ্তনবোৰ তেওঁৰ ফালে দলিয়াই দিছিলোঁ। ময়ো সিদ্ধান্ত লৈছিলোঁ যে এই মানুহজনৰ পৰা মই প্ৰতিশোধ ল'ম। তোমাৰ দেউতাই নজনাকৈ এতিয়া মই এটা ল'ৰাৰ প্ৰেমত পৰি আছোঁ। মই প্ৰতিদিনে তোমাৰ আৰু দাদাৰ খাদ্যত টোপনিৰ ঔষধ মিহলাই দিছিলোঁ। সেইবাবেই তোমালোক দুয়োজনে গোটেই ৰাতিটো সাৰ নোপোৱাকৈ শুই থাকা। পেহীৰ এই কথাবোৰ শুনি মই এতিয়া কান্দিবলৈ ধৰিলোঁ আৰু ক'লোঁ যে এই সকলোবোৰ এতিয়া মই গম পাই গৈছোঁ। যোৱা নিশা মই সাৰ পাই আছিলোঁ। মই টোপনিত যোৱাৰ পিছত যেতিয়া তুমি তোমাৰ কোঠালৈ গুচি গৈছিলা, এনেকৈ কিছু সময়ৰ পিছত আমাৰ ঘৰলৈ এটা ল'ৰা সোমাই আহিছিল। সি তেতিয়া তোমাৰ ৰুমলৈ গৈ তোমাক টোপনি যোৱাৰ ঔষধ শুঙাই দিলে। তাৰপিছত সি মোৰ ৰুমলৈ আহিল। মই নিজকে বাথৰুমত বন্দী কৰি ৰাখিছিলোঁ। সি মোকো টোপনি যোৱা ঔষধ শুঙাবলৈ বহু চেষ্টা কৰিছিল, কিন্তু মই ৰক্ষা পৰি গ'লোঁ। তোমাৰ কোঠাত সেই ল'ৰাজনে কৈ আছিল যে মই কেৱল ইয়ালৈ তোমাৰ ভতিজীজনীৰ স্বাৰ্থতহে আহোঁ, তোমাৰ স্বাৰ্থত নহয়। পেহী এতিয়া তুমি জানানে মোক যিয়ে গৰ্ভৱতী কৰিছে সি আন কোনো নহয়, সেই ল'ৰাটোৱেই হয়, যাক তুমি তোমাৰ স্বাৰ্থৰ কাৰণে ঘৰলৈ মাতি আনা। তোমাৰ অপৰাধটো এতিয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অপৰাধ হৈ পৰিছে। তুমি মোক গোটেই জীৱন কান্দিবলৈ বাধ্য কৰালা। মই এইবোৰ কথা কৈ থাকোঁতে অচেতন হৈ পৰিলোঁ। মোৰ চকু এতিয়া হস্পিটেলতহে খোল খাইছিল। পেহীয়ে ক'লে যে তোমাৰ পেটত থকা সন্তানটো এতিয়া নষ্ট হৈ গ'ল। পেহীৰ কথাটো শুনি মোৰ চকুৰ পৰা চকুলো ওলাই আহিছিল, কাৰণ মই এই শিশুটিক মৰম দিবলৈ নোৱাৰিলোঁহেঁতেন। সি মোক সদায় মোৰ কষ্ট আৰু অতীতৰ কথা মনত পেলাই দিলেহেঁতেন, আৰু মই তাক দেখি গোটেই জীৱন ল'ৰা ছোৱালীক ঘৃণা কৰিলোঁহেঁতেন। পেহীয়ে সেই ল'ৰাটোৰ পৰা প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লৈছিল। এদিন ৰাতি তাক আকৌ এবাৰ আমাৰ ঘৰলৈ মাতিলে। সি যেতিয়া আমাৰ ঘৰলৈ আহিছিল, লগে লগে পেহীয়ে পুলিচক ফোন কৰি ক'লে যে আমাৰ ঘৰত চোৰ আহিছে বুলি। এতিয়া চুৰিৰ অভিযোগত পুলিচে তাক গ্ৰেপ্তাৰ কৰিলে। অন্য হাতেদি মোৰ বিবাহ বিচ্ছেদৰ কথাটো গোটেই পৰিয়ালতে বিয়পি পৰিছিল। মোৰ ভয় লাগিছিল যে এতিয়া সকলোৱে মোক দুখ দিব, চৰিত্ৰহীন বুলি ক'ব।
কিন্তু ভগৱানে সুমনক আশীৰ্বাদ কৰক। তেওঁ সকলোকে ক'লে যে মই মোৰ পত্নীক বিবাহ বিচ্ছেদ কৰিছোঁ, কাৰণ মই অন্য এগৰাকী ছোৱালীক ভাল পাওঁ। মোৰ দুখ তেওঁ নিজৰ ওপৰত মূৰ পাতি লৈছিল। সুমনে বিবাহ বিচ্ছেদ দিয়াৰ পিছত মোলৈ বহু সম্পৰ্ক আহিছিল, কিন্তু মই কাৰোৰে লগত বিয়া হ'বলৈ সাজু হোৱা নাছিলোঁ। গতিকে আপোনালোকেও মতামত প্ৰকাশ কৰিব যে এতিয়া মই কি কৰিম। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।